এই শৰাইখন দেখিছেনে? ইমান মৰম লগা। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্ট এটা কৰি জনাব দেই। আৰু এই শৰাইখন মোক মৰমত নবৌৰ বৰ্তাকে, অৰ্থাৎ আমাৰো বৰ্তাই হয় মানে নবৌৰ বৰ্তাকে দিছিলে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে কাঠৰ শৰাই। কাঠৰ শৰাই দেখিছেনে ইমান মৰম লগাকৈ বনাইছে। এইফালে ৰং কৰি দিছে, এনেকৈ ধুনীয়াকৈ পেইণ্টিং কৰি দিছে। দেখিবলৈ মানে মোৰ বৰ মৰম লাগিলে। আৰু এইখন মই ধুনীয়াকৈ শ্ব'কেছত সজাই থৈ দিছোঁ, সজাই থওঁ। আৰু যিহেতু এতিয়া বিহু আছিল যে, সেইটো কাৰণে মানে কেতিয়াবা দৰকাৰ হয় বুলি উলিয়াইছিলোঁ। আৰু এতিয়া আকৌ শ্ব'কেছতে ভৰাই থ'ব লাগিব। আৰু ইমান মৰম লগা চাওকচোন, ব্যৱহাৰ কৰিবলৈ মানে মন নাযায়, ইমানেই মৰম লগা। সেইটো কাৰণে মই আপোনালোককো ভাবিলোঁ আজি ভিডিঅ'ৰ যোগেদি দেখুৱাই দিওঁ। এইখন হৈছে কাঠৰ শৰাই। আৰু মোক দিয়াৰ বাবে বৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিছোঁ। মানে ইমান ধুনীয়া শৰাইখন দিছে দেখিছেনে, মোৰ বৰ মৰম লাগিছে মানে। আৰু মই এনেকৈ প্ৰায় দেখা নাই কাঠৰ শৰাই, মই প্ৰথমবাৰ মানে দেখিছোঁ মোক দিয়ালৈ। এয়া দেখিছে।